বন্ধু বান্ধৱীসকল মই ৰূপাই আপোনালোক সকলোকে পুনৰবাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই এঠাইলৈ যাব ওলাইছোঁ তাকে বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকো দেখাম তাত যাই কি কৰোঁ আৰু ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। হাই আমি ক'লে আহিছোঁ কৈ দিয়া কোৱা নাই। আমি আহিছোঁ বিয়া এখনলৈ, গাঁৱৰে বাইদেউৰ ছোৱালী এজনী বিয়া হয় আৰু তাইক মানে কইনাজনীক ষ্টাইল কৰি দিবলৈ আইনুক মাতিলে আৰু মই বিশেষকৈ মেকআপৰ একো নাজানো, তথাপিও তাইৰ লগত আহিছোঁ। তাইক অকণমান বোলো চুলিকেইটালৈকে চুচি দিবলৈ পাৰিম, অকণমান তাইৰ সহায় হ'ব বুলি। তাইও বিশেষ একো নাজানে, তথাপিও মাতিলে যে সেইকাৰণে আমি আহিলোঁ অকণমান যিমানখিনি জানো আৰু সেইখিনিকে কৰি দিবলৈ। আৰু ইমান ধুনীয়াকৈ পেণ্ডেলটো দিছে। আমি যোৱালৈ কিন্তু কইনাই গা ধোৱা নাই, আমি প্ৰায় গৈছোঁ 11:30মান বজাত, তেতিয়ালৈ ৰাইজৰ মানুহ অহাই নাই, একদম মানে অলপ দেৰিয়ে হৈ গ'লগৈ। তাৰপাছত আমি এনেধৰণে পেণ্ডেল, যিহেতু মানুহ দুনুহ নাই, ধুনীয়াকৈ ভিডিঅ' বনালোঁ আৰু বৰ ধুনীয়াকৈ পেণ্ডেলটো সজাইছে, বহিবলৈ মানে চোফাৰখনো দিছে আৰু আমি এনেধৰণে অলপ সময় টাইম কটালোঁ। কিন্তু ভাল হৈছে হৈ আছোঁ আৰু আকৌ মেকআপ আৰ্টিষ্ট হ'বলৈ আহিছে আৰু লগত লৈ আহিছে কাক মোক। মই না মেকআপ কৰিব জানো, মেকআপৰ এমটোৱে নাজানো। আনপ্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট, প্ৰফেশ্যনেল মানে ঘৰৰ বুলি মানে অহা গৈছে হা, ঘৰৰ মানুহ বুলি। তাৰপিছত সেয়াই আৰু কি কৰিম, ঘৰৰ মানুহ হ'লেতো মাতিলে আহিবই লাগিব। এয়া কইনা গা ধুৱাই কৰি আনি ৰাইজৰ নিয়মখিনি কৰিছে। তাৰপিছত কৰি হোৱাৰ পাছতহে কইনাগৰাকী দিছে, কিবা কিবি নিয়ম কৰি আছে। মানে আমাৰ ৰাইজবিলাক বেলেগ বেলেগ হয় যে, তেওঁলোকৰ নিয়ম নীতিখিনিও বেলেগ হয় আৰু আমাৰ ৰাইজৰ নিয়ম নীতিখিনিও বেলেগ হয়। আমাৰ আচলতে এতিয়ালৈ টাইমে পৰা নাই, ৰাইজৰ কাম চলি আছে বৰ্তমান আৰু ইপিনে এলাহ লাগি গৈছে। এতিয়া বায়েকক ষ্টাইল কৰি দি আছে। তাৰপিছত কইনা অলপ সময়ৰ কাৰণে আহিলে, তাৰপিছত আকৌ গ'লগৈ, মানে ৰাইজৰ নিয়ম শেষ হোৱা নাই আৰু ষ্টাইল কৰিলে অকণমান টাইম লাগে দিয়কচোন। আমাৰো দেৰিকৈহে দিছে মানে আমাক কইনাজনী ষ্টাইল কৰিবলৈ। অৱস্থা বেয়া। এতিয়া কেইটা বাজিছে? 4টা বাজিলে, আমাৰ এতিয়ালৈ হোৱাই নাই। কিমান মানুহ, বিয়া খাবই আহিব বাকী আছোঁ। এয়া আমাৰ কইনা কেনেকুৱা লাগিছে ক'ব। আমাৰ লগত স্কিন টোনত মিলা একো বস্তু নাই, তথাপিও যি আছে তাকে মিলাই কৰি দিছোঁ। আৰু কইনা কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট এটা কৰি জনাব। এনেতো ৰিয়েলত দেখিব বৰ ধুনীয়া লাগিছে, আৰু তথাপিও ভিডিঅ'ত কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবহে। যি পাইছোঁ আমি তেনেধৰণে ধুনীয়াকৈ ষ্টাইল কৰি দিছোঁ আৰু এতিয়া ঘৰ পালোহি। এতিয়া আমি বিয়া খাব যাব ওলাইছোঁ। মোৰ একদম তুলনি বিয়া পাটৰ কাপোৰযোৰ পিন্ধি লৈছোঁ। ইপিনে আমাৰ গোসানী, ইপিনে যোৱাখিনি বাৰ্থডে ড্ৰেছযোৰ পিন্ধি লৈছা ন? মই ভিডিঅ'হে বনাইছোঁ। হা অ'কে, বাই বাই। আহি পিনে লগ পাই আছোঁ। এতিয়া মই মোবাইলটো থৈ যাব লাগিব। বিয়া দেখুৱালে আৰু মই মোৰ ফোনটো থৈ গ'লোঁ, সেইটো চাৰ্জ নোহোৱা হ'ল আৰু মাৰটোৱে অলপমান ভিডিঅ' বনাইছিলোঁ। একদম পূৰা বিয়া ঘৰ উৰাই আছে, ডান্স কৰি একদম পূৰা DJ বক্স লগাই দিছে। তাৰপিছত ছোৱালীজনী অকণমান এনেই নাচি আছিলে, তাৰপিছত অলপ সময় চালোঁ, তাৰপিছত খাই বৈ গৈ গুচি আহিলোঁ। মই তেতিয়া ভাত খাই আহিছিলোঁ বাৰু, ছোৱালীজনীৰ উৎপাততহে মই যাব লগা হ'ল। মাকে মই যাব দিছিলোঁ, কিন্তু মায়ে ক'লে তাইকো লৈ যাওঁ আৰু ময়ো যাব লগা হ'ল। আৰু তাৰপিছত বিয়াই এনেধৰণে কেনেকুৱা লাগিল কইনা জনাব সকলোৱে, আৰু পুনৰ নতুন এটা ভিডিঅ' লগ পাম। সকলোকে চোৱাৰ বাবে ধন্যবাদ।